বহুতো থানা পৰিদৰ্শনৰ বাবে তেখেতে আহি উপস্থিত হৈছে আপোনাৰ ওচৰলৈ আহিছোঁ তেখেতক যি গামোচাৰ সম্বৰ্ধনা জনা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে আচলতে পাব আৰু লগতে তেওঁলোকৰ যি অন্য শিশুসমূহ আছে সেই শিশুসমূহ যাতে আপোনালোকৰ জৰিয়তে যদি ভিডিঅ' দেখা পাব পাৰে তেখেতৰ নাম নিবিৰ নেচন বৰুৱা আপোনালোকে গম পাইছে তেখেত আমাৰ এদিনৰ বাবে আজি জ্যেষ্ঠ আৰক্ষী অধীক্ষক তেখেতৰ মন আছিলে সৰুৰ পৰা আৰু আৰক্ষীৰ পোচাকযোৰ পিন্ধাৰ লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি ডিষ্ট্ৰিক্টখনৰ আৰু ৰাইজৰ সেৱা কৰাৰ আৰু এই ক্ষেত্ৰত তেওঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক যোগাযোগ কৰিছিলে অনুৰোধ কৰিছিলে আৰু সেই সূত্ৰে আমাৰ DGP অফিচৰ দ্বাৰা মাননীয় DGP মহাশয়ৰ পৰামৰ্শ মতে আজি দিনটোত তেওঁক এই সুযোগ দিয়া হৈছে আৰু এইখিনিতে উল্লেখযোগ্য যে আজি বিশ্ব শিশু দিৱস ৱৰ্ল্ড চিলড্ৰেন ডে আৰু আমি 14 নৱেম্বৰৰ পৰা 20 নৱেম্বৰ তাৰিখলৈকে চাইল্ড ৰাইটছ উইক হিচাপে শিশুৰ অধিকাৰ সপ্তাহ হিচাপে পালন কৰোঁ গতিকে ইয়াৰ লগত সংগতি ৰাখি পেলাই আজি এটা শুভ ক্ষণত মই ক'ব বিচাৰিম যে এই বিশেষ পদক্ষেপটো লোৱা হৈছে আৰু মই আশা কৰোঁ যে এই আজিৰ দিনটোত তেওঁৰ অভিজ্ঞতা বা আজিৰ দিনটোৰ যি মেমৰিজখিনি থাকিব সেইখিনিয়ে তেওঁৰ ভৱিষ্যত জীৱনত অনুপ্ৰাণিত কৰিব ভৱিষ্যত জীৱনত তেওঁ সঁচাকৈ এগৰাকী আৰক্ষী বিষয়া হিচাপে তেওঁ আৰক্ষী অধীক্ষক হিচাপে জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে তেওঁ সমাজ সেৱাৰ সুযোগ পাব আৰু লগতে তেওঁৰ দৰে যি অন্য শিশুসমূহ আছে সেই শিশুসমূহো যাতে আপোনালোকৰ জৰিয়তে যি ভিডিঅ'জ দেখা পাব বা এনেকুৱা হেৰি দেখা পাব তাৰতে হয়তো অনুপ্ৰাণিত হৈ পেলাই আৰু বহুত আৰক্ষী সেৱাৰ বাবে ওলাই আহিব আৰু তাৰ দ্বাৰা আমাৰ সমাজক আৰু অসম মাতৃক সেৱাৰ বাবে ওলাই আহিব নাই তেনেকুৱা নহয় যিহেতু তেখেতে স্পেচিয়েলি অনুৰোধ কৰিছিলে CM ছাৰক আৰু তাৰপিছত DGP মহাশয়ৰ পৰামৰ্শমতে আমাৰ ইয়াতে কৰা হৈছে পৰম শ্ৰদ্ধাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত নিয়োজিত সন্মানীয় সংবাদকৰ্মীসকল পোনতে আজি যিহেতু বিশ্ব শিশু দিৱস সেইবাবে মই সকলো শিশুলৈ পোনপ্ৰথমতে বিশ্ব শিশু দিৱসৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আজিৰ এই বিশেষ দিনটোত মই বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক হোৱাৰ সুবিধাটি দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ অসম পুলিচৰ DGP হৰমিত সিং ছাৰৰ লগতে বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী ছাৰ লগতে বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ছাৰৰ লগতে ত্ৰিনয়ন ভূঞা ছাৰ আদি কৰি বজালী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ মোৰ সৰুৰে পৰাই আৰক্ষী অধীক্ষক হোৱাৰ মন সপোনটো পূৰণ কৰিব পাৰিম নে নোৱাৰিম নাজানো কিন্তু মনে প্ৰাণে চেষ্টা কৰিম কিন্তু আজি মোক অসম চৰকাৰে দিয়া এইটো সুবিধা মই চিৰদিন মনত ৰাখিম কেতিয়া আবেদন কৰিছিল মোৰ জন্মক্ষণৰ লগত দেশ সেৱাৰ ভাৱ জড়িত হৈ আছে কাৰণ মোৰ জন্ম 15 আগষ্টত আশা কৰোঁ ভগৱানে মোক এই ক্ষেত্ৰত আশীৰ্বাদ প্ৰদান কৰিব বৰ্তমান অসমত শিশু অধিকাৰ হত্যা চলি আছে শিশুসকল ধৰণীৰ সম্পদ সেয়েহে শিশুসকলৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ বাবে প্ৰত্যেকগৰাকী অভিভাৱকে দায়িত্ব লোৱা উচিত বিশেষকৈ বাল্য বিবাহ শিশু শ্ৰমিক শিশু সৰবৰাহ আদি ক্ষেত্ৰ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰশাসনৰ লগতে প্ৰত্যেকগৰাকী অভিভাৱকৰ কিছুমান দায়িত্ব থাকে আশা কৰোঁ অনাগত দিনত যাতে ই সমূলি নোহোৱা হয় আৰক্ষী চকীসমূহ পৰিদৰ্শন কৰিলে কেনেকুৱা দেখিলে